লৈ আহিছোঁ এটা আজি গুৰুত্বপূৰ্ণ খবৰ হয়। আজি এটা কথা লৈ আহিছোঁ যে কি আমাৰ ভাৰতবৰ্ষখনত কি আকৌ লকডাউন হ'ব নেকি? নে লকডাউন হোৱাৰ সম্ভাৱনা আছে? হয়তো আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক বা ইউটিউবত হওক আপোনালোকে হয়তো ভিডিঅ' পাইছে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰে ঘোষণা কৰিছে যে সংসদত লকডাউন হোৱাৰ সম্ভাৱনা আছে। তো তাৰ কাৰণটো কি আপোনালোকে হয়তো গম পাইছেই। ইয়াৰ কাৰণটো হ'ল যে আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত বৰ্তমান যুদ্ধ হৈ আছে আৰু সেই যুদ্ধ দিনে দিনে বাঢ়ি গৈয়ে আছে। তো সেই যুদ্ধৰ অন্ত হোৱা নাই। চাওক এটা কথা, প্ৰথম কথা হ'ল যে বৰ্তমান ইন্ধন গেছ পাবলৈ নাই। আপোনালোকৰ তাত আছেনে নাই কমেণ্ট কৰি নিশ্চয় জনাব। কিন্তু আমাৰ ইয়াত আজি 15 দিন কি 1 মাহ হ'বই আৰু ইন্ধন গেছ পাবলৈ নাই। তো ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হয়তো আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত যে যুদ্ধ হৈ আছে তাৰ প্ৰভাৱ আমাৰ ইয়াতো পৰিছে। হয়, সেইটো কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ছাৰে ঘোষণা কৰিছে যে মানে আমাক এইটো সচেতন কৰি দিছে যে যাতে কিবা কাৰণত যদি লকডাউন হ'ব পাৰে তেন্তে যাতে আমি চলিব পাৰোঁ, তাৰ কাৰণে আমাক আগতে সচেতন কৰি দিছে। এতিয়া সচেতন কথাটো হ'ল যে আপুনি প্ৰথমতে কেছ ৰাখিব, নিজৰ হাতত কমচে কম কেছ ৰাখিবই। কাৰণ চাওক, ইউ পি আই ভাল, ইউ পি আই বেয়া নহয়, কিন্তু আপুনি এনেকুৱা সময় আহিব আপুনি ইউ পি আই ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ কেছ থাকিলে আপুনি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব। তো সেইটোৱে এতিয়া সেইটোৱে আমি ক'ব বিচাৰিছোঁ যে যাতে লকডাউন নহওক, কাৰণ লকডাউন হ'লে আমাৰ বহুত ক্ষতি হয়। আমাৰ নিচিনা আৰু দৰিদ্ৰ বহুতো আছে, দৰিদ্ৰ পৰিয়াল। তো গতিকে লকডাউনটো আমি নিবিচাৰোঁ। তো চাওঁ কি হয়, ভগৱানৰ আশীৰ্বাদত ভালে কুশলে যাওক, যাতে সেইবিলাক আৰু নহয়। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কাৰণ এই যোনটো মানে বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদী ছাৰে ঘোষণা কৰিছে মানে লকডাউন হোৱাৰ সম্ভাৱনা আছে সংসদত, তো সেই কথাটো কিবা এটা আচৰিত যেন লাগিছে, কাৰণ সংসদত কৈছে ন কথাটো। তো ঠিকে আছে, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। নমস্কাৰ, ধন্যবাদ।